হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম। আজি মই লৈ আহিছোঁ BEd এডমিশ্যন ৰিলেটেড এটা ভিডিঅ'। পাৰিজাত একাডেমি টিচাৰ এডুকেশ্যন ইনষ্টিটিউশ্যনে ইতিমধ্যে BEd ফাৰ্ষ্ট ছেমিষ্টাৰৰ এডমিশ্যন প্ৰস্পেক্টাছ আৰু এপ্লিকেশ্যন ফৰ্ম দিবলৈ আৰম্ভ কৰিছে। 15 জুলাইৰ পৰা, অৰ্থাৎ আজিৰ পৰা ষ্টাৰ্ট হৈছে ইতিমধ্যে। আৰু কৈছে ইয়াত যে 10টাৰ পৰা পুৱা 10টা বজাৰ পৰা আবেলি 4 বজালৈকে এই এপ্লিকেশ্যন ফৰ্ম আৰু প্ৰস্পেক্টাছবোৰ দিয়া হ'ব। ইয়াৰ পে'মেণ্ট থাকিব এটা ফৰ্মৰ বিপৰীতে 300 টকা দিব লাগিব। আৰু 20 তাৰিখলৈকে ইয়াৰ লাষ্ট ডেট আছে। 20 তাৰিখৰ আগত বা 20 তাৰিখে আপোনালোকে এই ফৰ্মটো ছাবমিট কৰিব লাগিব, ফৰ্ম ফিল আপ কৰি। তাৰপিছত কৈছে দি কেণ্ডিডেটছ হু স্ক'ৰ্ড 60% মাৰ্কছ অৰ এবভ থ্ৰু আউট ফাৰ্ষ্ট ডিভিজন ফাৰ্ষ্ট ক্লাছ ইন HSLC, HS, বেচেলাৰ্ছ ডিগ্ৰী and the master's degree, they have given chance for direct admission on or before 20th July, limited seats. তো 60% যদি HSLC বা HS বা বেচেলাৰ্ছ ডিগ্ৰীত আপোনালোকে পাইছে বা ডিগ্ৰীত পাইছে, মাষ্টাৰ ডিগ্ৰীত পাইছে, ফাৰ্ষ্ট ডিভিজন বা 60% মাৰ্কছ থাকে, তেতিয়াহ'লে আপোনালোকৰ ডাইৰেক্ট এডমিশ্যন ল'ব পাৰিব উইদাউট মেৰিট লিষ্ট। তাৰপিছত এপ্লিকেশ্যন ফৰ্মটো ইছ্যু হৈছে 15 জুলাইৰ পৰা, থাকিব আপোনাৰ 20 তাৰিখলৈকে এইটো চলিব। লাষ্ট ডেট অফ ছাবমিশ্যন 20 জুলাই, ডেট অফ ডিক্লাৰেশ্যন অফ মেৰিট লিষ্ট 21 জুলাই। 21 জুলাই তাৰিখে মেৰিট লিষ্ট ওলাব। তাৰপিছত এডমিশ্যন হ'ব 21 তাৰিখ আৰু 22 জুলাই তাৰিখে। ফিজ পেইড আৰ নট ৰিফাণ্ডেবল, যদি আপোনালোকে ফিজ দি দিছে আৰু ৰিফাণ্ড নাপায়। তাৰপিছত এডমিশ্যন ফি আছে 90,000, record book and syllabus 350, practical fee science students 1000, college t-shirt and magazine fee 1000। তো আপোনালোকৰ 92,350 লৈ আপোনালোকে এডমিশ্যন কৰাব লাগিব। আৰু এই যে কলেজটো আছে পাৰিজাত একাডেমি টিচাৰ এডুকেশ্যন ইনষ্টিটিউশ্যন, এইটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে। আৰু বেলেগ কিবা ইনফৰমেশ্যন লাগিলে আপোনালোকে মোক জনাব, যিমান দূৰ পাৰোঁ আপোনালোকক সহায় কৰিবলৈ যত্ন কৰিম। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আৰু যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'বোৰ পাই থাকিবলৈ। থেংক ইউ ফৰ কিপিং ইয়ৰ পেচেঞ্চ।